পুনৰ বহিৰাজ্যত সন্ধানহীন অসমৰ যুৱক ৰেলযোগে বহিৰাজ্যলৈ যোৱা বৰহুলাৰ যুৱক বুলবুল বুঢ়াগোহাঁই বিজয়ৱাড়া ষ্টেচনৰ পৰা সন্ধানহীন হৈ আছে। সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে বৰহুলা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। জানিব পৰা মতে যোৱা 10 মে'ত ঘৰৰ পৰা কৰ্মৰ সন্ধানত বাংগালুৰুলৈ গৈছিল যুৱকজন। বহু বিচাৰ খোজাৰ কৰিছে যদিও বৰ্তমানলৈকে কোনো ধৰণৰ সংসূত্ৰ নাই যুৱকজনৰ। কৰ্মৰ সন্ধানত ৰেলযোগে বাংগালুৰুলৈ গৈছিল যুৱকজন, কিন্তু বিজয়ৱাড়া ষ্টেচনত তেওঁ নামিলে বুলি ইতিমধ্যে জানিবলৈ দিয়ে লগৰ যুৱককেইজনে। তেতিয়াৰে পৰা আজিলৈকে কোনো ধৰণৰ সন্ধান নাই যুৱকজনৰ। গোলাঘাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট আছিকুল আলীৰ সহযোগত কনক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।